এক ব্ৰেকিং নিউজ নুমলীগড় বগীধালা চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত খবৰ দিয়ে বন বিভাগৰ লোকক ঘটনাস্থলীত বন বিভাগৰ লোক আৰু চিকিৎসকৰ দল উপস্থিত হৈ মৰণটোৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু বৰ্তমান পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই দীৰ্ঘদিন ধৰি বাগিচাখনত হাতীৰ এটা জাকে অৱস্থান কৰি আছিল পুনৰ জনাইছো নুমলীগড় বগীধালা চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে খবৰ দিয়ে বন বিভাগৰ লোকক ঘটনাস্থলীত বন বিভাগৰ লোক আৰু চিকিৎসকৰ দল উপস্থিত হৈ মৰণটোৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বৰ্তমান পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই দীৰ্ঘদিন ধৰি বাগিচাখনত হাতীৰ এটা জাকে অৱস্থান কৰি আছিল নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ আজি ৰাতিপুৱা আমি আজিৰ দিনটোত আমাৰ অসম ৰাজ্যত হাতী গণনা যেটো চলি আছে আমাৰো বকিয়াল খণ্ড বন কাৰ্যালয়ৰ যিমানটো এলেকা আছে সকলো ষ্টাফে আমি হাতী গণনা কাৰ্যসূচী চলাই আছিলোঁ এনেকুৱাতে এই বগীদলা এই অঞ্চলতে কিছুমান স্থানীয় ল'ৰাই আমাক অফিচত খবৰ দিয়ে যে এটা সম্পূৰ্ণ পচি যোৱা অৱস্থাত হাতীৰ কংকাল এটা দেখা পায় তেওঁলোকে আমি লগালগ আহিলোঁ আহি নিয়েৰেষ্ট পংকা ভেটেনেৰী ডক্টৰক খবৰ দিলোঁ তেখেত আহি বৰ্তমান হাতীটোৰ পষ্টমৰ্টেমৰ যিখিনি বিভাগীয় নীতি নিয়ম সেইখিনি কৰি আছে আগন্তুক সময়ত তেওঁ যিটো ৰিপৰ্ট দিয়ে তাৰ ওপৰত গম পাম হাতীটো প্ৰকৃততে মতা আছিল নে মাইকী আছিল এইটো দেখাত প্ৰাকৃতিকভাৱে হোৱা যেন লাগিছে হাতীয়ে যিহেতু ইয়াত বহুত হাতী এলেকাটো যুদ্ধ কৰে এনেকেই হ'ল যেন লাগিছে একো গম পোৱা নাই ডাক্তৰে ৰিপৰ্ট দিয়াৰ ওপৰতহে গম পোৱা যাব এই অঞ্চলত সদায় এনেকৈ হাতী ওলাই থাকে আজি কিন্তু আমি গণনা কৰোঁতে বিশেষ হাতী পোৱা নাই এইটো অঞ্চলত হাতী নাম্বৰৰ ফালে ঢাপলি মেলিছে কাৰ্বি আংলং জিলাৰ ফালে ঢাপলি মেলিছে কিন্তু এইটো পাই লগালগ আমি দুজন কৰ্তৃপক্ষকো জনালোঁ আৰু ভেটেনেৰী ডাক্তৰ মাতিলোঁ তেখেতে কাম কৰি আছে ৰিপৰ্টাৰ